ৰাইজৰ দলৰ সহায়ত কংগ্ৰেছে দখল কৰিলে নিষ্ঠিং আঞ্চলিক পঞ্চায়ত। সভানেত্ৰী হিচাপে নিৰ্বাচিত হল ৪৬ নং মৈৰাথহজ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা তছলিমা আক্তাৰা। বহু জল্পনা কল্পনাৰ অন্তত গঠন হল নৌখা জিলাৰ ঢিং সমষ্টিৰ অন্তৰ্গত নিষ্ঠিং আঞ্চলিক পঞ্চায়ত। মুঠ ১০ গৰাকী সদস্যাৰ ভিতৰত ৬ গৰাকী সদস্যাৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হল তছলিমা আক্তাৰা। নিষ্ঠিং উন্নয়ন খণ্ডৰ উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হল ৪৩ নং হাতীমূৰীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা জ্যোৎস্না বেগম। মুঠ ১০ গৰাকী সদস্যাৰে গঠিত নিষ্ঠিং উন্নয়ন খণ্ডখনৰ ভিতৰত ৮ গৰাকী সদস্যা জয়ী হৈ অহাৰ পাছতো কংগ্ৰেছৰ দখলৰ আভ্যন্তৰীণ অন্তকন্তলৰ বাবে ৰাইজৰ দলৰ মুঠ ১০ গৰাকী সদস্যাৰে গঠিত নিষ্ঠিং উন্নয়ন খণ্ডখনৰ ভিতৰত ৮ গৰাকী সদস্যা জয়ী হৈ অহাৰ পাছতো কংগ্ৰেছৰ দলৰ আভ্যন্তৰীণ অন্তকন্তলৰ বাবে ৰাইজৰ দলৰ দখললৈ গ'ল উপসভাপতিৰ আসনখন। দুটা ভাগত বিভক্ত হৈছিল কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত সদস্যাসকল। এই অন্তকন্তলৰ ফলত সমাগত ২০২৬ বিধানসভা নিৰ্বাচনত ঢিং সমষ্টিত কংগ্ৰেছৰ মাজত শ্ৰীপ্ৰাং মৰাৰ ৰাজনীতিৰ পথ প্ৰকট হৈ পৰিছে। ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24। ৰাইজৰ দলৰ দুজনেই তাইক ছাপোৰ্ট কৰিছোঁ। আমাৰ সহায় সহযোগিতাত তাই হ'ব পাৰিছে আৰু সিহঁতৰ সেই 4জনৰ সহায় সহযোগিতাত সিহঁতে 4জনে মোক ছাপোৰ্ট কৰাৰ কাৰণে মই আজি উপসভানেত্ৰী হ'ব পাৰিছোঁ। কি নাম? মোৰ নাম জ্যোৎস্না বেগম। কোনখন জিপি? মই হাতীমূৰীয়া জিপি। আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ৰ সভানেত্ৰী হৈছোঁ। মই সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ আৰু মই মোৰ লগতে আঞ্চলিক সদস্যসকলকো ধন্যবাদ জনাইছোঁ আৰু মই সকলো ৰাইজৰ কাৰণে ৰাইজৰ হকে কাম কৰি যাম। ৰাইজৰ কাৰণে উন্নয়নেই হ'ল মোৰ উদ্দেশ্য। কোনটো দলৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে? মই কংগ্ৰেছ দলৰ পৰা। কংগ্ৰেছ দলৰ পৰা কিমানজন সদস্য আপোনাক সমৰ্থন কৰিছে? ৬জন সদস্যই মোক সমৰ্থন কৰিছে। কোনখন দলৰ? 2জন আছে ৰাইজৰ দলৰ আৰু 4জন কংগ্ৰেছ দলৰ। আপুনি কোন দলৰ? মই কংগ্ৰেছ দলৰ। কংগ্ৰেছ দলৰ আপোনালোকৰ 8জন সদস্য আছে। তাৰে দেখা গৈছে যে আপোনালোকৰ ৰাইজৰ দলৰ সহযোগত আপোনালোকৰ এই আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হ'ব লগা হৈছে। কওকচোন কিয়? সিহঁতে মোক ছাপোৰ্ট কৰিছে আৰু কংগ্ৰেছ দলৰ 8জন আছিল। সিহঁতে মোক ছাপোৰ্ট কৰে আৰু সেই 4জনে মোক ছাপোৰ্ট কৰা নাই। ৰাইজৰ দল ছাপোৰ্ট কৰিছে কংগ্ৰেছ দলৰ পৰা। 4জনে ছাপোৰ্ট কৰিছে আৰু ৰাইজৰ দলৰ সহায়ত আপুনি হয় সভানেত্ৰী হ'ব পাৰিছে। ৰাইজৰ দলৰ কেইজনে ছাপোৰ্ট কৰিছে? 2জনে। কোনটো? জ্যোৎস্না বেগম আৰু শবনম জাহান। যিহেতু ৰাইজৰ দলৰ সহায় লৈ আপুনি আজি আমাৰ ৰাইজৰ দলৰ বাবে এটা শুভ দিন। আজি আমি পোনপ্ৰথমবাৰৰ বাবে আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ খুব কম সংখ্যক, আপোনালোকে জানে, কম সংখ্যক আসনত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ। তাৰ ভিতৰত আজি নিষ্ঠিং যি আঞ্চলিক পঞ্চায়ত আছে, ইয়াত 2 গৰাকী প্ৰাৰ্থী আমাৰ জয়ী হৈছিলে আৰু কংগ্ৰেছ দলৰ 8জন প্ৰাৰ্থী জয়ী হৈছিলে। কিন্তু কংগ্ৰেছৰ লবিকেন্দ্ৰিক ৰাজনীতিৰ পৰিণতিত আমাৰ ৰাইজৰ দলৰ 2জনৰ সমৰ্থনত আজি আঞ্চলিক পঞ্চায়ত গঠন হয় আৰু এই আঞ্চলিক পঞ্চায়ত গঠনত মৈৰাথহজৰ আঞ্চলিক সদস্যজনক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে আৰু আমাৰ ৰাইজৰ দলৰ হাতীমূৰীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা জ্যোৎস্না বেগমক উপসভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে আৰু 2 গৰাকীকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকলৰ সমৰ্থনত আজি আমাৰ এই আঞ্চলিক পঞ্চায়ত গঠন হৈছে সকলোকে শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক দিনত যাতে নিষ্ঠিং আঞ্চলিক ৰাইজৰ দলৰ সমৰ্থিত আজি কংগ্ৰেছ দলৰ সভানেত্ৰী হৈছে নিষ্ঠিং আঞ্চলিক পঞ্চায়তৰ আৰু আমাৰ ৰাইজৰ দলৰ পৰা সভানেত্ৰী হৈছে। তাৰ কাৰণে মই সভানেত্ৰী আৰু উপসভানেত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ ৰাইজৰ দল আৰু কংগ্ৰেছ দলে মিলি আমাৰ যিটো নিষ্ঠিং আঞ্চলিক পঞ্চায়ত আছে, এই ব্লকৰ অন্তৰ্গত যিমান পঞ্চায়ত আছে তেওঁলোকৰ উন্নয়নৰ কাম সমভাৱে কৰি যাব বুলি মই আশা কৰিছোঁ আৰু ইয়াত কোনো দুৰ্নীতিৰ প্ৰশ্ৰয় নহয় আৰু তেওঁলোকে মানুহৰ উন্নয়নৰ কাৰণে কাম কৰি যাব। কথা দিছে, প্ৰেছিডেণ্টেও কথা দিছে, ভাইচ প্ৰেছিডেণ্টেও কথা দিছে যে আমি উন্নয়ন প্ৰথম কথা হ'ব, আমাৰ উন্নয়ন শেষ কথা হ'ব উন্নয়ন, ইয়াত কোনো কম্প্ৰমাইজ কৰা নহয়। দেখা গৈছে যে কংগ্ৰেছৰ যিকেইজন আঞ্চলিক সদস্য আছে 2টা ভাগত বিভক্ত হৈছে। ৰাইজৰ দলৰ সহায়ত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচন কৰিব লগা হৈছে। এইটো কংগ্ৰেছ দলৰ নেতৃত্বৰ দুৰ্বলতা।
আমি কম যে এইটো কংগ্ৰেছ দলৰ নেতৃত্বৰ দুৰ্বলতা। 8জন থকাৰ পিছতো তেওঁলোকে নিজাববীয়াকৈ মানে সভানেত্ৰী বা আমাৰ উপসভানেত্ৰী বনাব পৰা নাই। তেওঁলোকৰ নেতৃত্বৰ দুৰ্বলতা। কংগ্ৰেছ দলে ভাগ ভাগ হৈ গ'ল। তাৰপিছত আমাৰ সহায় লৈ, ৰাইজৰ দলৰ সহায় লৈ ইয়াত নিৰ্দিং যিটো আঞ্চলিক এইটো গঠন কৰা হ'ল আমাৰ ৰাইজৰ দলৰ সমৰ্থনত। এই যি মিত্ৰতা আপোনালোকৰ দলীয়ভাৱে হৈছে নে ব্যক্তিগতভাৱে? না, এইটো মিত্ৰতা আমাৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে হৈছে, দলীয়ভাৱে নহয়। আপুনি যদি লাহৰীঘাট চায় তেতিয়াহ'লে